ঐতিহাসিক শিৱসাগৰত শ্ৰী শ্ৰী শিৱৰাত্ৰি পূজা আৰু মেলা 4 তাৰিখৰ পৰা অহা 9 তাৰিখলৈ 6 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। সোমবাৰে উদ্বোধনী অনুষ্ঠান উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। এই উদ্বোধনী অনুষ্ঠানত শিৱসাগৰ দৌল কমিটিৰ সম্পাদক বসন্ত গগৈ, জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ, দয়ানন্দ বৰগোহাঁই, শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক এনামুদ্দিন আহমেদ, গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ সব্যসাচী মহন্ত, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, শিৱসাগৰৰ বহুতো বিশিষ্ট ব্যক্তিৰ লগতে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। আহোম স্বৰ্গদেউ শিৱসিংহৰ পত্নী বৰৰাণী দ্ৰৌপদীয়ে নিৰ্মাণ কৰোৱা এই শিৱদৌলত প্ৰতিষ্ঠাৰ দিনৰে পৰা অনুষ্ঠিত হৈ আহিছে শিৱৰ পূজা। বিগত বছৰৰ দৰে এইবাৰো উদযাপন কৰা হৈছে শিৱৰাত্ৰিৰ পূজা আৰু মেলা। বিগত বছৰৰ দৰে এইবাৰ মেলাত সহস্ৰাধিক ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰিছে। উল্লেখযোগ্য যে অহা 8 মাৰ্চৰ নিশা প্ৰায় 9:57 পূজা লগ্ন আৰম্ভ হ'ব আৰু 9 মাৰ্চ সন্ধিয়া 6:57 পূজা সমাপ্ত হ'ব। 9 মাৰ্চৰ নিশা হৰহৰ শম্ভু খ্যাত মুম্বাইৰ অভিলাষা পাণ্ডেৰ সংগীতানুষ্ঠান অনুষ্ঠিত কৰা হ'ব। অহা 9 তাৰিখলৈকে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি আৰু মেলা শিৱসাগৰত আয়োজন কৰা হৈছে আৰু আজি প্ৰথম দিন আৰু আজি সেই মেলাৰ উদ্বোধন কৰিবলৈ আহিছিলোঁ আৰু উদ্বোধন কৰা হৈছে। নিশ্চয় 9 তাৰিখলৈকে চলিব মেলা আৰু 8 তাৰিখে শিৱৰাত্ৰি আছে আৰু নিশ্চয় ইয়াত আমাৰ DC ডাঙৰীয়া সভাপতি দায়িত্বত আছে আৰু বসন্ত গগৈ ডাঙৰীয়া সম্পাদকৰ দায়িত্বত আছে আৰু এইকেইদিন কেইবাটাও কাৰ্যসূচী ইতিমধ্যে হাতত লোৱা হৈছে। যেনেকৈ আজি ইয়াত ভাওনা আছে আৰু আশা ৰাখিছোঁ লাখ লাখ মানুহ ইয়াত গোট খাব আৰু আশা ৰাখোঁ যে যাতে মেলা ভালকৈ চলে 9 তাৰিখলৈকে। আৰু আমি গম পাওঁ যে ইয়াত অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত এই মেলালৈ মানুহ আহে। ময়ো দুবাৰমান আহিছোঁ, এনেকুৱা কথা নহয়। ময়ো দেখিছোঁ হাজাৰ হাজাৰ মানুহ, কাৰণ শিৱৰাত্ৰিৰ দিনাটোতো যথেষ্ট মানুহ ইয়াত হয়, সোমোৱাত অসুবিধা হয় আৰু নিশ্চয় যদি ইয়াত থাকোঁ দুলীয়াজানত 8 তাৰিখ আহিবৰ কাৰণে চেষ্টা কৰিম। আৰু আজি এই মেলাৰ উদ্বোধন কৰিবলৈ দায়িত্ব দিয়া হৈছিল, সভাজনক উদ্বোধন কৰা হৈছে। আমাৰ এই বছৰৰ শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি মাৰ্চ 4 তাৰিখৰ পৰা 9 তাৰিখলৈকে ইয়াত আমাৰ শিৱসাগৰ আমাৰ ঐতিহাসিক শিৱদৌলত আমি অনুষ্ঠিত কৰিছোঁ। আহক গোটেই অসমৰ আমাৰ শ্ৰদ্ধালু ইয়াত আমি আমন্ত্ৰণ জনাইছোঁ যাতে আপোনালোকে 9 তাৰিখলৈকে আহে আৰু 8 তাৰিখৰ আমাৰ মহাশিৱৰাত্ৰি আমাৰ লগতে এই উদ্বোধনী অনুষ্ঠানটো মঞ্চত উপবিষ্ট আমাৰ জিলা আয়ুক্ত তথা শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ সভাপতি আদিত্য বিক্ৰম যাদৱ ডাঙৰীয়া, আমাৰ শিৱদৌল উন্নয়ন পৰিষদৰ সাধাৰণ সম্পাদক বসন্ত গগৈ ডাঙৰীয়া, বিশিষ্ট শিক্ষাবিদ দয়ানন্দ বৰগোহাঁই, আজিৰ পৰা আমাৰ মহাশিৱৰাত্ৰিৰ যে মেলা আৰম্ভ হ'ব আৰু খন্তেক সময় যদি আপুনি আহিব পাৰে ভাল হ'ব। ঠিক তেনেকৈ মোৰ লগত আজি আমাৰ জিলা আয়ুক্ত আমাৰ আদিত্য বিক্ৰম যাদৱ ডাঙৰীয়া মোৰ লগত আছিল, কাৰণ আপুনি জানে যে আমাৰ ৰাজীৱ গান্ধী পেট্ৰলিয়াম টেকনলজি ইনষ্টিটিউটৰ এটা শাখা, যাক আমি আসাম এনাৰ্জি ইনষ্টিটিউট বুলি কোৱা হয়, তাৰ এটা শাখা ইয়াত আছে, য'ত নেকি 220 কোটি টকাৰ, আৰু সেই বিভাগৰ মন্ত্ৰী হিচাপে মই দায়িত্বত আছোঁ আৰু আজি আহিছোঁ কাৰণ আমি ল'ৰা ছোৱালীবিলাক বাহিৰত তেওঁলোক থাকে, তাত আমাৰ হোষ্টেল ব্যৱস্থা যিমানকৈ জানে হয়তো মই সিমান নাজানো।